মুখ্যমন্ত্ৰীয়ে পলাকবাৰীত প্ৰধানমন্ত্ৰী আৱাস গৃহ গ্ৰামীণৰ অনুমোদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি কৰাৰ পিছতে কমলপুৰ সমষ্টি বিধায়ক দিগন্ত কলিতা উপস্থিত হয় কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মহাচনপাৰাত। বিধায়কগৰাকীয়ে মহাচনপাৰাত এগৰাকী হিতাধিকাৰী নিজৰা ৰাজবংশীৰ গৃহত উপস্থিত হৈ গৃহটো পৰ্যবেক্ষণ কৰে। লগতে যিসকল হিতাধিকাৰীয়ে গৃহ লাভ কৰা নাই তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত ঘৰ দিয়াৰ আশ্বাস প্ৰদান কৰে। লগতে গাঁওবাসীৰ বিভিন্ন সমস্যাৰ ওপৰতো গঞা-ৰাইজে আলোচনাত মিলিত হয়। ইফালে আজি ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই লাখপতি বাইদেউ আঁচনিখন বিজেপিয়ে ভুলকৈ প্ৰচাৰ কৰিছে আৰু আন পাৰ্টিৰ মানুহৰ নাম কৰ্তন কৰিছে বুলি কৰা মন্তব্য সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই। এতিয়া ৰিপুণ বৰা ডাঙৰীয়াক মই এটাই আহ্বান জনাইছো যে আপোনালোকৰ দিনত আপোনালোকে সূতা আৰু কম্বল বিলালে, আমাৰ দিনত আমি আইসকলক লাখপতি বুলি আমি কৰিবলৈ গৈ আছো। আৰু আপোনাৰ এই জিলাত বিশ্বনাথত 1 তাৰিখে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই লাখপতি মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু প্ৰত্যেকটো সমষ্টিত মহিলাসকলে 10,000 টকা পাৰ মহিলা এটা গোটত যদি 10 জনী থাকে 1 লাখ টকা, 20 জনী থাকিলে 20 লাখ 2 লাখ টকা এনেকে মহিলাসকলে পাব। এই আঁচনিবিলাক দেখি এতিয়া তেওঁলোকৰ জ্বলন পৰণ আৰম্ভ হৈছে, কাৰণ তেওঁলোকৰ দিনত সূতা আৰু কম্বল বিলাবলগীয়া হৈছিল আৰু আমাৰ দিনত মহিলাক আমি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছো। তাৰে আৰম্ভণিত আজি এইবিলাক দেখিবলৈ পাইছে আৰু সেইকাৰণে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰাইজ ওলাই আহিছে। যিমানেই যি নকওক অহাবাৰ 2026ত ভাৰতীয় জনতা পাৰ্টিয়ে আকৌ শাসন ল'ব, তাত কোনো সন্দেহ নাই। আনহাতে AIDFৰ বিধায়ক শামছুল হুদাই এগৰাকী কৰ্মচাৰীক অভব্য আচৰণ কৰা সন্দৰ্ভতো মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই। এইটো বৰ দুখজনক কথা। যিহেতু আমি ৰাইজৰ প্ৰতিনিধি, আমাক ওচৰত ৰাইজ আহিবই আৰু ৰাইজৰ ওচৰত আহিলে আমি ৰাইজক বুজাই কেনেকৈ আঁচনিটো ৰাইজৰ মাজত নিব পাৰোঁ, 1 নম্বৰ কথা। 2 নম্বৰ, যিসকল বিষয়ববীয়া আছে বিষয়ববীয়াসকলক বা বিষয়াসকলক বেয়া ব্যৱহাৰ কৰা অধিকাৰ বিধায়কৰো নাই, মন্ত্ৰীৰো নাই। তাৰ কাৰণে আইন আছে, আইনগত ব্যৱস্থা লওক। কিন্তু যিটো ব্যৱহাৰ তেখেতে কালি কৰিলে, এজন বিধায়ক এখন এটা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছে, বিষয়াজন সৰু বিষয়া নাজানে, আপুনিতো জনা মানুহ, আপুনি জনা মানুহজনে নজনা মানুহৰ কথাটোত এনেকুৱা ব্যৱহাৰ কৰাটো কেতিয়াও শোভা নাপায়। কাৰণ ঘৰৰ মুৰব্বীজনক মানুহে অনুসৰণ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ গ্ৰাম্য আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিলে পলাকবাৰীত আৰু সমষ্টিয়ে বিধায়কবিলাকে সকলো 126টা সমষ্টিতে বিধায়কবিলাকে উন্মোচন কৰিছে। মই বেজেৰাত কৰিছিলোঁ। মোৰ লগত আমাৰ BDO পাতি ডাঙৰীয়ানী বাইদেউ আহিছে। আজি এটা পৰিয়ালত মই আহিছো, আপোনালোকে চাওক 3টা ঘৰ, এইটো এটা ঘৰ, সেইটো এটা ঘৰ আৰু আমাৰ পিছফালে থকা ঘৰ। এটা ঘৰত মাটি অলপ, 3টা পৰিয়ালৰ ভায়েক ককায়েকৰ 3টাৰে মাটি আছে। এইবাৰ এজন ভায়েকে পাব, তেখেত ঢুকাইছে, তেখেতৰ নাম কি? নিজৰা ৰাজবংশীৰ নামত ঘৰ আহিছে। এই ঘৰটো এইবাৰ PMY জিত এইবাৰ অন্তৰ্ভুক্ত হৈছে আৰু সেই বাইদেউজনী সৰু ভায়েক ডাঙৰ, তেওঁৰ নাম হ'ল উমেশ ৰাজবংশী। উমেশ ৰাজবংশীৰ নাম ইতিমধ্যে আমাৰ 2017ৰ যিটো আৱাজ প্লাছ আছে তাত অন্তৰ্ভুক্ত হৈ আছে, তেওঁ পাব। আৰু এওঁ হ'ল উত্তম ৰাজবংশী। উত্তম ৰাজবংশীৰ এইবাৰ নামটো নাই, কিন্তু এই নতুনকে যি আমি সাৰ্ভে কৰিম এতিয়া 2021ত আৱাজ প্লাছত এইবাৰ তেওঁৰ নামটো সোমাব। এতিয়া বহুতে অভিযোগ কৰে আমাৰ নাম কাটিছে, আচলতে হেনেকুৱা নহয়। নীতি নিয়মৰে কামখিনি কৰিব লাগে। আমাৰ গাঁৱৰ মানুহবিলাকে আচলতে আমাৰ বহুত কথা নেজানে তেওঁলোকে, আৰু যিসকল বিষয়া আছে বিষয়াসকলে ভালকে বুজাই দিব লাগে। সেইকাৰণে মই নিজে আজি গোৰেশ্বৰৰ এই বৰ্ডাৰত আহি মই প্ৰত্যক্ষ কৰিছো। মোৰ নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।